ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি দ্বিতীয়খন ওডিআই মেচ অনুষ্ঠিত হৈ যায় আৰু দ্বিতীয়খন মেচতো ভাৰতে পৰাস্ত হৈছে ইতিমধ্যে 2 উইকেটত পৰাস্ত হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু এই যি তিনিখন এদিনীয়া যি চিৰিজটো এই তিনিখন এদিনীয়া চিৰিজটোত ইতিমধ্যে ভাৰতে 2-0 পিছ পৰি ৰয় আৰু এই চিৰিজটো আচলতে ভাৰতৰ হাতৰ পৰা ইতিমধ্যে ওলাই গৈছে। এতিয়া শেষৰখন ওডিআই বাকী ৰৈছে 25 অক্টোবৰ তাৰিখে শেষৰখন ওডিআই মেচ অনুষ্ঠিত হ'ব ছিডনীত আৰু সেই মেচখন ভাৰতৰ বাবে আচলতে সন্মান ৰক্ষাৰ কাৰণেহে আচলতে নামিব লাগিব ফিল্ডত কাৰণ চিৰিজটো যিহেতু 2-0 পিছ পৰিলে ভাৰতে আৰু এই চিৰিজটো ভাৰতৰ হাতৰ পৰা ইতিমধ্যে গৈছে গতিকে সেইখন মেচত ভাৰতৰ বাবে সন্মান ৰক্ষাৰ মেচ হ'ব। তো এতিয়া আহিছোঁ আজিৰ মেচখনৰ কথালৈ। আজিৰ মেচখনত ভাৰতে প্ৰথমে বেটিং কৰিছিল আৰু 264 ৰান কৰিছিল নিৰ্ধাৰিত 50 অভাৰত 264 ৰান কৰিছিল 9টা উইকেট গৈছিলে ভাৰতৰ। আজিৰ মেচখনতো ভাৰতে প্ৰথমৰ পৰা ৰান ৰেটটো খুব শ্ল' লৈ গৈ আছিলে আচলতে ৰান ৰেটটো খুবেই কম আছিলে যাৰ কাৰণে আচলতে বিগ টাৰ্গেট এটা দিব নোৱাৰিলে 265ৰহে টাৰ্গেট দিবলৈ পাৰিলে অষ্ট্ৰেলিয়াক আচলতে আৰু যদি আমি স্ক'ৰ কাৰ্ডখন চাওঁ তেতিয়াহ'লে ৰোহিত শৰ্মাই 73 ৰান কৰিছিলে 97 বলত অলপ শ্ল' আছিলে প্ৰথমতেতো খুব শ্ল' খেলিছিলে তাৰপিছত অলপ ৰান ৰেটটো বঢ়াইছিলে ৰোহিত শৰ্মাই নিজৰ ফালৰ পৰা। তো শুভমান গিলে 9 ৰানতে আউট হৈছে। কোহলি আজিও 0 ৰানত আউট হৈছে। প্ৰথম মেচখনতো 0 ৰানত আউট হৈছিলে। কোহলিৰ বাবে এই চিৰিজটো খুবেই বেয়া গৈছে। শ্ৰেয়স আয়াৰ 61 ৰানৰ খুব সুন্দৰ খেলিছে 61 ৰানৰ এটা পাৰি। অক্ষৰ পেটেল 44 ৰান কৰিছে অক্ষৰ পেটেলে 41 বলত ভাল খেলিছে। ৰাহুল 11 ৰানত আউট হৈছে। ৱাশ্বিংটন সুন্দৰ 12 ৰানত আউট হৈছে। নীতিশ কুমাৰ ৰেড্ডী 8 ৰানত আউট হৈছে। হৰ্ষিত ৰাণা 24 ৰান কৰিছে শেষৰ ফালে 9টাত হৈ থাকিলে। অৰ্শদীপ সিং 13 ৰান আৰু এয়া আছিলে ভাৰতৰ স্ক'ৰ কাৰ্ডখন। তো যি ৰাহুল ৱাশ্বিংটন সুন্দৰ নীতিশ কুমাৰ ৰেড্ডী এই তিনিগৰাকী খেলুৱৈ আচলতে পিছৰ ফালে যেনেধৰণৰ বেটিং কৰিব লাগিছিল তেনেকৈ বেটিং কৰিব নোৱাৰিলে যাৰ ফলত ৰান ৰেটটো তেনেকুৱা নাহিলে ইণ্ডিয়াৰ 264হে কৰিব পাৰিলে। ইফালে যদি ভাৰতৰ বলিং প্ৰদৰ্শনটো চাওঁ তেতিয়াহ'লে বলিং প্ৰদৰ্শনত মহম্মদ সিৰাজ 10 অভাৰত 49 ৰান দি এটা উইকেট লাভ কৰিছে। অৰ্শদীপ সিং 8 অভাৰ 2 বলত 41 ৰান দি দুটা উইকেট লাভ কৰিছে। মহম্মদ সিৰাজ আৰু অৰ্শদীপ সিঙৰ বলিং ভালেই হৈছে বাৰু। ইকনমি ৰেট চালেও 4.90 4.92 তেনেকৈ ৰান দিছে মহম্মদ সিৰাজ আৰু অৰ্শদীপ সিং দুয়োগৰাকী মেইন বলাৰ। উইকেট আৰু দৰকাৰ আছিলে তেওঁলোকৰ ফালৰ পৰা বাৰু যিয়ে নহওক। তাৰপিছত হৰ্ষিত ৰাণাই 8 অভাৰত 59 দি দুটা উইকেট লাভ কৰিছে। উইকেট দুটা লাভ কৰিছে ঠিক আছে কিন্তু 59 ৰানো দিছে অলপ আচলতে ৰান দিছে 7.38 ইকনমি ৰেটৰ ৰান দিছে। তথাপি যিহেতু দুটা উইকেট আহিছে ৰান দিলেও বল বৰ বেছি বেয়া হোৱা বুলি নকওঁ কিন্তু টোটেল যিটো টাৰ্গেট আছিলে ইণ্ডিয়াৰ সেই হিচাপত কিন্তু বলিং দুটা উইকেট ল'লেও কিন্তু বলিং ভাল হোৱা নাই হৰ্ষিত ৰাণাৰ। তাৰপিছত ৱাশ্বিংটন সুন্দৰে 7 অভাৰ 37 ৰান দি দুটা উইকেট লাভ কৰিছে ভালেই বল আছিলে। নীতিশ কুমাৰ ৰেড্ডী 3 অভাৰ 24 ৰান দিছে এটা উইকেট লাভ কৰা নাই। নীতিশ কুমাৰ ৰেড্ডীৰ যি অলৰাউণ্ডাৰৰ কাৰণে যি নীতিশ কুমাৰ ৰেড্ডীক লোৱা হৈছে এই টিমটোত ৰখা হৈছে নীতিশ কুমাৰ ৰেড্ডীৰ বলিং আৰু বেটিং দুই ফালৰ পৰা নীতিশ কুমাৰ ৰেড্ডী আজি ভাল হোৱা নাই। অক্ষৰ পেটেলে 10 অভাৰত 52 ৰান দি এটা উইকেট লাভ কৰিছে। আজিৰ মেচখনত মই ভাবোঁ ভাল খেলিব লাগিছিলে একচুৱেলি শুভমান গিল বিৰাট কোহলি আৰু এইফালে নীতিশ কুমাৰ ৰেড্ডী ৰাহুল এইকেইগৰাকী খেলুৱৈ ভাল খেলিব লাগিছিলে। মই নীতিশ কুমাৰ ৰেড্ডীৰ বিষয়ে বৰ বিশেষ নকওঁ কাৰণ নীতিশ কুমাৰ ৰেড্ডীৰ দুখনেই মেটচ ODI দুখন মেটছেই খেলিছে। প্ৰথম ODI মেচখনতে ডেবিউ কৰিছিল নীতিশ কুমাৰ ৰেড্ডীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। তাৰপিছত আজি দ্বিতীয়খন মেচ গতিকে নীতিশ কুমাৰ ৰেড্ডীক বৰ বিশেষ লাজ নকৰোঁ। নীতিশ কুমাৰ ৰেড্ডী আগলৈ ভাল খেলিব কিন্তু যি এক্সপিৰিয়েঞ্চ থকা প্লেয়াৰৰ ভিতৰত শুভমান গিল কেপ্টেইন হিচাপে শুভমান গিলে আজি ভাল খেলাৰ প্ৰয়োজন আছিলে যিহেতু দ্বিতীয়খন খেল খুবেই গুৰুত্বপূৰ্ণ খেল আছিলে চিৰিজটো ধৰি ৰখাত কিন্তু সেই হিচাপত শুভমান গিলে ভাল খেলিব লাগিছিল আৰু বিৰাট কোহলিৰ খুবেই প্ৰয়োজন আছিলে আজি ভাল খেলৰ কাৰণ প্ৰথমখন মেচতো 0 ৰানত আউট হৈছিলে। আজি অন্তত বিৰাট কোহলি ভাল খেলিব লাগিছিল কিং কোহলি যিহেতু খুব গুৰুত্বপূৰ্ণ মেচ আছিলে আজি মেচখন। লগতে ৰাহুলে ভাল খেলাৰ প্ৰয়োজন আছিলে। ৰাহুলে 11 ৰানতে আছে আৰু যিয়ে নহওক মোৰ হিচাপত শুভমান গিলে আজিতো ভাল খেলিব লাগিছিল শুভমান গিল আৰু বিৰাট কোহলি কাৰণ আজিৰ মেচখনত দুৰ্বল বেটিঙৰ কাৰণে আচলতে ভাৰত পৰাস্ত হ'ল 2 উইকেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কাৰণ 8টা উইকেটটো বলাৰে লৈছিলে। 8টা উইকেটটো অষ্ট্ৰেলিয়াৰ গৈছিলে 265 যিহেতু টাৰ্গেট আছিলে 265ৰ টাৰ্গেট খুব কম হয় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 265 টাৰ্গেট খুব কম হয়
অন্ততঃ 300 ৰানৰ প্ৰয়োজন আছিলে আজিৰ মেচখনত। গতিকে সেই হিচাপত বেটছমেনৰ আচলতে দুৰ্বল প্ৰদৰ্শন বুলি ক'ব লাগিব অলপ। গতিকে বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ কাৰণে এই মেচখন হাৰিলে। তো শুভমন গিল এজ এ কেপ্টেইন প্ৰথমটো ছিৰিজ আছিল এইটো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। তো প্ৰথমটো ছিৰিজ ইতিমধ্যে শুভমন গিলে হেৰুৱাইছে কেপ্টেইন হিচাপে। তো শেষৰখন মেচত ইণ্ডিয়াৰ বাবে একো নাথাকিলেও কিন্তু সন্মানৰ কথা আছে। 25 অক্টোবৰ তাৰিখে তৃতীয়খন ODI মেচ চিডনীত অনুষ্ঠিত হ'ব। তো সেইখন মেচত সন্মান ৰক্ষাৰ অৰ্থে ফিল্ডত নামিব লাগিব ভাৰতৰ দলটোৱে। শুভমন গিলেও এজ এ কেপ্টেইন হিচাপত যাতে প্ৰথমটো ছিৰিজতে ক্লিন চিট নাখায় সেইটো চেষ্টা কৰিব লাগিব আৰু ভাল খেলিব লাগিব। সেই মেচখনত ভাল খেলাৰ প্ৰয়োজন আছে, তেতিয়াহে সেই মেচখন জয়লাভ কৰিব পাৰিব অষ্ট্ৰেলিয়াত গৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। এয়া আছিলে ভাৰত অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচৰ আপডেট। চাই থাকিব ভিডিঅ'বিলাক, লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।